নমস্কাৰ সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু এই ৰাতিপুৱা ওলাইছোঁ মাল আনিবলৈ তো ব'লক আমাৰ লগত আপোনালোকে জড়িত হৈ থাকক আজি যিহেতু মহাশিৱৰাত্ৰি সকলোৱে গম পায় তো আমি বজাৰো যাব লাগে তো বজাৰৰ মাজতে আপোনালোকক শিৱৰাত্ৰি অলপ দেখাবলৈ চেষ্টা কৰিম তো ৰৰৈয়ালৈ যাম বুলি আপোনালোকক কৈছিলোঁ যিহেতু আমি যোৱা সপ্তাহতো গৈছিলোঁ তো সেইবাবে ভিডিঅ'টো চাই থাকক এতিয়া যাওঁ তিতা হ'বলৈ আৰু বাইকখনতো যিহেতু তেল নাই তেল 200 টকা ভৰাই লৈছোঁ তো যিহেতু বহুতো যাব লাগিব আপোনালোকক বস্তু এটা দেখাম দেই অথনিৰ পৰা দেখি আহি আছে তো ভিডিঅ' কৰিবলৈ হোৱা নাই বাৰু এই টুবিডাল চাওক লাগিছিলে দেই ঘৰত পুহিবলৈ ৰাইজ চাওক কিমান ডাঙৰ আপোনালোকক যিহেতু কৈছিলোঁ বাটানটো আহিব তো বাটানটো আহিছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম পূৰা এক্সাইটেড হৈ আছোঁ মানে তো ৰাইজ আহি গ'ল বাটানটো তাত ভিডিঅ' কৰিবলৈ নহ'লে সেইকাৰণে তো এইটো চাওক বাটানটো আপোনালোকে আৰু এইটো যদি আপোনালোকক লাগে তাৰ বাবে ৰেট এইটো 130 ৰুপিজ এইটো 200 গ্ৰাম হয় 200 গ্ৰামত আপোনাৰ 130কে আৰু এইটো যিহেতু আমাৰ অসমৰ ৱেডাৰ নহয় সেইবাবে আপোনালোকৰ দাম অলপমান বেছি তো ৱেষ্টাৰটোতো গমেই পায় চবে 100 টকা আধা কেজি পাৰ কেজি 200 টকা তো লাগিলে আপোনালোকক জলদি কণ্টেক্ট কৰিব তো ডেছক্ৰিপশ্যনত নাম্বাৰ থাকিব পাই যাব পেকিং ধুনীয়াকৈ কৰি আছে ইয়াত ধুনীয়াকৈ বজাৰ লগাই দিলোঁ আৰু ৰৰৈয়া বজাৰত আহিছোঁ বজাৰ লগাই দিলোঁ চাওঁ কিমান আহে কিমান ডিমাণ্ড হয় এয়া ধুনীয়াকৈ লগাই দিছোঁ ইয়াত তলত থৈ দিছোঁ ষ্টক চাই থাকক ভিডিঅ'টো ধুনীয়াকৈ শেষলৈকে মানুহ যিহেতু ভিৰ হৈছে অলপ তো চাই লওঁচোন কিমান কি যায় তো ৰাইজ বাকী মোটামুটি ঠিকে আছে বাৰু নে কি কোৱা 1000 মান টকা বিকিলোঁ না আমি তো ঠিকে আছে বাটানটো বাৰু যোৱা নাই বাটানটোতো আৰ্মিবোকে ফৌজিবোকে বেছিকৈ বিচাৰি আহে আৰ্মিবোৰ হ'লে এতিয়া অপেক্ষা কৰিব লাগিব ৰাইজ ষ্টাৰটো গ'ল বাৰু ষ্টাৰটো 1200 মান টকা বিকি গ'ল ৰাইজ যিহেতু শ্বৰ্ট ভিডিঅ'ত সকলোবোৰ দেখাব নোৱাৰোঁ 3 মিনিটৰ ভিডিঅ' সেইকাৰণে লং ভিডিঅ' বনাইছোঁ লং ভিডিঅ'ত আপোনালোকে সকলোবোৰ দেখা পাব ক'ত কি কেনেকৈ বিকি হ'ল